নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে মুছলমানৰ সংৰক্ষণ এতিয়া বাতিল কৰিব নোৱাৰিব বিজেপিয়ে। চন্দ্ৰবাবু নাইডুৰ পাৰ্টিয়ে ক'লে অব্যাহত থাকিব মুছলমানৰ সংৰক্ষণ, শাসনলৈ আহিলেই মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি কোৱা বিজেপি এতিয়া হলঠেকত। এই মুহূৰ্তত আহি পৰিছে এটা বিগ পলিটিকেল বিগ ব্ৰেকিং। মুছলমানৰ সংৰক্ষণ বাতিল কৰিব নোৱাৰিব বিজেপিয়ে মনৰ ইচ্ছামতে এতিয়া নতুনকৈ আইন আনিব নোৱাৰিব, লগতে মুছলমানৰ বিৰুদ্ধে উল্টা চিধা কথা ক'বলৈও নোৱাৰিব। যিহেতু বৰ্তমান বিজেপিয়ে অকলে চৰকাৰ গঠন কৰা নাই, টিডিপি আৰু জেডিইউ মিত্ৰজোঁট হৈ পেলাইহে বিজেপি চৰকাৰ অৰ্থাৎ কেন্দ্ৰত NDA চৰকাৰ গঠন হ'ব। বিজেপিৰ ইস্তাহাৰত আছিল মুছলমান সংৰক্ষণ বাতিলৰ প্ৰস্তাৱ। মুছলমানৰ সংৰক্ষণ অব্যাহত ৰাখিব টিডিপিয়ে। চন্দ্ৰবাবু নাইডুৰ পুত্ৰৰ মুছলমানৰ সংৰক্ষণক লৈ বৃহৎ মন্তব্য। এয়া মুছলমানৰ অধিকাৰ আৰু সামাজিক ন্যায়। মুছলমানক লৈ পেলাই নতুনকৈ আইন আনিবও নোৱাৰিব বৰ্তমান মোদী চৰকাৰে। যিহেতু মোদী চৰকাৰে অকলে আসন নাপালে, মেজিক নম্বৰৰ সম্পূৰ্ণ নাপালে, তাৰ লগতে জেডিইউ আৰু টিডিপি লগ লাগি পেলাই মিত্ৰজোঁট চৰকাৰ গঠন কৰিছে NDA চৰকাৰ। শাসনলৈ আহিলেই মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি ঘোষণা কৰিছিল বিজেপি। নিৰ্বাচনী প্ৰচাৰত অমিত শ্বাহৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে এই ঘোষণা কৰিছিল। একক সংখ্যাগৰিষ্ঠতা নাপাই এতিয়া হলঠেকত বিজেপি। মন গ'লেই এতিয়া অকলে কোনো সিদ্ধান্ত ল'ব নোৱাৰিব বিজেপিয়ে। টিডিপিৰ চন্দ্ৰবাবু নাইডুৱে সলনি নকৰে নিজৰ সিদ্ধান্ত। অন্ধ্ৰপ্ৰদেশত বৰ্তমানেও অব্যাহত মুছলমানৰ সংৰক্ষণ। এই সংৰক্ষণ আগলৈ চলি থাকিব এই বুলি ঘোষণা কৰিছে টিডিপিৰ চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ সংৰক্ষণ বাতিল কৰিব নোৱাৰিব বিজেপিৰ ইস্তাহাৰত আছিল মুছলমান সংৰক্ষণ বাতিলৰ প্ৰস্তাৱ। মুছলমানৰ সংৰক্ষণ অব্যাহত ৰাখিব টিডিপিয়ে। চন্দ্ৰবাবু নাইডুৰ পুত্ৰৰ মুছলমানৰ সংৰক্ষণক লৈ বৃহৎ মন্তব্য। এয়া মুছলমানৰ অধিকাৰ আৰু সামাজিক ন্যায়। শাসনলৈ আহিলেই মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি ঘোষণা কৰিছিল বিজেপিয়ে। 2 নম্বৰ খবৰটি হৈছে NDA চৰকাৰত অকলে একো কৰিব নোৱাৰে বিজেপি। ৰাজনীতিত এতিয়া দপ্তৰ বিতৰণক লৈ চৰ্চা উঠিছে। কাক কি দায়িত্ব দিয়া হ'ব তাক লৈ সঘনে চৰ্চা চলিছে। NDA চৰকাৰ হোৱাৰ পিছতেই অকলে একো কৰিব নোৱাৰে বিজেপিয়ে। চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে লোকসভাৰ অধ্যক্ষৰ পদ। 6ৰ পৰা 7টালৈ মন্ত্ৰণালয়, 3ৰ পৰা 4জনলৈ কেবিনেট মন্ত্ৰী, 2জন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী, পথ পৰিবহণ মন্ত্ৰণালয়, গ্ৰামীণ বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয়, তাৰ লগতে জলশক্তি মন্ত্ৰণালয়, স্বাস্থ্য মন্ত্ৰণালয়, এইকেইটা বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে। তাৰ লগতে নীতিশ কুমাৰে বিচাৰিছে 3গৰাকী কেবিনেট মন্ত্ৰী। ৰেল মন্ত্ৰণালয়, পথ পৰিবহণ মন্ত্ৰণালয়, কৃষি মন্ত্ৰণালয়। ৰাজনীতিত এতিয়া দপ্তৰ বিতৰণক লৈ চৰ্চা। যদি এইকেইটা পোষ্ট নিদিয়ে তেনেহ'লে কিজানি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছত যদি দল বাগৰা নীতি পালন কৰি পেলাই যদি কংগ্ৰেছত যোগদান কৰে তেনেহ'লে কংগ্ৰেছ চৰকাৰ আকৌ গঠিত হ'ব, বিজেপি চৰকাৰ শেষ হৈ যাব। গতিকে এতিয়া বিজেপি হলঠেকত পৰিছে। কাক কি দায়িত্ব দিয়া হ'ব তাক লৈ এতিয়া সঘনে চৰ্চা চলিছে। NDA চৰকাৰ হোৱাৰ পিছতেই অকলে একো কৰিব নোৱাৰে বৰ্তমান বিজেপিয়ে। গতিকে বিজেপি এতিয়া দুই দুমোজাত পৰিছে, কি কৰিম কি নকৰিমত পৰিছে। গতিকে আগন্তুক যি খবৰ ওলাই থাকে আপোনালোকক জনাব চেষ্টা কৰিম। 3 নম্বৰ খবৰটি হৈছে অহা 15 আগষ্টৰ ভিতৰত মন্ত্ৰীসভাৰ সালসলনিৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এটা নতুন দল গঠনৰ বাবে কমেও 3খন নতুন মুখ সন্নিৱিষ্ট কৰি 15 আগষ্টৰ ভিতৰত নিজৰ মন্ত্ৰীসভা সালসলনিৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যদিও তেওঁ এতিয়াও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এই বিষয়ত আলোচনা কৰা নাই, তথাপিও ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এমাহৰ পাছতে এই সালসলনি কৰাৰ মনস্থ কৰিছে।
আমি আমাৰ মন্ত্ৰীসভা সলনি কৰি ইয়াক নতুন ৰূপ দিম। আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটো প্ৰস্তুত কৰিব লাগিব, যিয়ে নতুন শক্তিৰে কাম কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বুলি মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে যদিও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, তথাপিও প্ৰায় এমাহৰ পিছত পুনৰ সাল সলনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আগষ্ট মাজভাগৰ ভিতৰত এখন নতুন মন্ত্ৰীসভা হ'ব। অসমৰ আবকাৰী পৰিবহণ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শেহতীয়াকৈ শিলচৰৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বৰ্তমান খালী হোৱা পদটো আৰু আন দুটা খালী পদক ধৰি 3জন নতুন সদস্যক কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ সকলো মন্ত্ৰীকে সলনি কৰা নহয় যদিও প্ৰশাসনত নতুন শক্তি অনাৰ বিভাগীয় দায়িত্ব সাল সলনি কৰাৰ সম্ভাৱনা আছে। পাছৰটো খবৰে হৈছে বদৰুদ্দিন আজমলৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পাল। আজমলৰ পৰাজয়ত শংকিত হিমন্ত বিশ্ব শৰ্মা, ৰাইজৰ দলে মন্তব্য কৰিছে। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি এখনি সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। উক্ত সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি ৰাছেল হুছেইনে কয় যে যিজন মানুহে ইমান দিনে বদৰুদ্দিন আজমলৰ ভয় দেখুৱাই অসমীয়া মানুহৰ ভোট লৈ আছিল আৰু যিজন মানুহে কেৱল আজমলকে অসম আৰু অসমীয়া মানুহৰ বিভীষিকা বুলি কৈ আহিছিল, সেইজন মানুহে এতিয়া আজমল হৰাৰ আনন্দ নকৰি ৰকিবুল হুছেইনৰ বৃহৎ বিজয় অসমীয়াৰ বাবে অশনি সংকেত বুলি কৈছে। অৰ্থাৎ অসমত মৌলবাদী ৰাজনীতিৰ বীজ ৰোপণ কৰা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয় তেখেতক মনোকষ্ট যে দিছে সেইটো কথাই প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীজনে যোৱা এটা দশক ধৰি অসমত যি বিভাজনৰ ৰাজনীতি কৰি আহিছে, সেয়া যে আজমলৰ পৰাজয়ৰ লগে লগে অন্ত পৰিল সেইটো স্পষ্ট হৈছে। মুখ্যমন্ত্ৰীজনে কৈছে যে নগাঁও আৰু ধুবুৰীৰ জয় অসমৰ বাবে অশনি সংকেত। আচলতে আজমলৰ পতন বিজেপিৰ বাবে যে অশনি সংকেত হৈছে সেইটো এতিয়া স্পষ্ট হৈ পৰিছে আৰু সেইবাবে মুখ্যমন্ত্ৰীজনে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। কাৰণ এতিয়া বিজেপিয়ে আজমলৰ ভয় দেখুৱাই অসমীয়া মানুহৰ ভোট আদায় কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীজনে ধৰ্মৰ ৰাজনীতিৰ বাহিৰে আন কোনো কথা বুজি নাপায়। কোনো ধৰণৰ ধনাত্মক পজিটিভ কামৰ জৰিয়তে তেওঁ ভোট বিচাৰিব নোৱাৰে, কাৰণ বিগত সময়ছোৱাত তেওঁ আৰু তেওঁৰ কেইজনমান বিশেষ সংগীয়ে অসমত মুক্ত লুণ্ঠন চলোৱাৰ বাহিৰে একো কাম কৰা নাই। সেইকাৰণে তেওঁ বাৰে বাৰে ধৰ্মৰ প্ৰসংগটো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ টানি আনি আহিছে। তেখেতে যোৱা 4 জুন 2024 তাৰিখে নিশা সংবাদ মাধ্যমত দিয়া বক্তব্যত নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ত এটা বিশেষ ধৰ্মৰ কাৰণে বিজেপি দলে জয়লাভ নকৰিলে বুলি বক্তব্য ৰাখিছিল। পিছে মুখ্যমন্ত্ৰীজনৰ কিয় সৎ সাহস নহ'ল সেই বিশেষ ধৰ্মটোৰ নাম উল্লেখ কৰিবলৈ? মণিপুৰত মেইটেই হিন্দুসকলে বিজেপিৰ বিৰুদ্ধে ভোট দিছিল, তাৰ বাবে কংগ্ৰেছে 2খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। সেই কথাৰ পৰা আমি ধৰি ল'ব পাৰোঁ নেকি যে তেখেতে মণিপুৰত মেইটেই হিন্দুসকলে বিজেপিৰ বিৰোধিতা কৰাৰ কথাকেই বুজাইছে। মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদবীত থাকি যেতিয়া এটা বিশেষ ধৰ্মক লক্ষ্য কৰি লৈ বক্তব্য ৰাখে, তেতিয়া তেখেতৰ ৰাইজক মুকলিকৈ কথাবোৰ কোৱাৰ সৎ সাহসো থাকিব লাগে। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি